আমার ইমানটো দাদা মোৰ শ্বশুৰৰ ল'ৰা ছোৱালীৰ কি আহ্বান কৰিব কি কৰিব নকৰিব এইটো সি কৰিব মই চৰকাৰৰ আহ্বান কৰিছো। দুগৰাকীকৈ গাভৰু আৰু এগৰাকী অসহায় মাতৃৰ এয়া আছিল মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান। ৰূপহীহাটৰ নাঙলধোৱা গাঁৱৰ এই পৰিয়ালটোলৈ দৃষ্টিহীনতাই হঠাৎ বিপদত পেলাইছে। এই মহিলাগৰাকীৰ দুগৰাকীকৈ কন্যা সন্তান আৰু এজন পুত্ৰ সন্তান আছে। ৮-৯ বছৰ বয়সৰ পৰাই তিনিওটা সন্তানে লাহে লাহে দৃষ্টিশক্তি হেৰুৱাবলৈ ধৰে। বিদ্যালয়লৈ গৈছিল তিনিওটা সন্তান। বিদ্যালয়লৈ গৈছিল যদিও দৃষ্টিশক্তি হেৰুৱাৰ ফলত আধাতে সামৰিব লগা হ'ল তিনিওটা সন্তানে পঢ়া শুনা। চিকিৎসাও কৰোৱাইছিল মাতৃয়ে। চিকিৎসা কৰোৱাইছিল যদিও এতিয়া পৰ্যন্ত দৃষ্টিশক্তি ঘূৰাই পোৱা নাই। টকাৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰাও এতিয়া বঞ্চিত হ'বলৈ ধৰিছে। সম্প্ৰতি তিনিওটা সন্তানেই অন্ধ হৈ পৰিল। দুখীয়া মানুহ, তিনিটা ল'ৰা ছোৱালী, এনেকুৱা যে হৈছে মই গমেই পোৱা নাই। মই কোনো সময় মানে ভাবিও পোৱা নাই, ভাবি চিন্তা কৰি মই এইটো কৰা নাই। স্কুলত দিছিলো, স্কুলত যোৱাৰ পিছত গমেই পোৱা নাই। তাৰপিছতে মাষ্টৰে লিখা পঢ়া কৰাই তেখেতে মানে লিখা পঢ়া কৰাই আছে ৮-৯ বছৰৰ পৰা কৰি আছে। তাৰপাছত মাষ্টৰে গম পাইছে, গম পাই মোক সুধিছে, মই গৈছো যে তোমালোকৰ ল'ৰা ছোৱালী বিলাকে চকুৰে নেদেখে, তুমি কি এইখিনি গম নাপায়? মানে মই কলো যে নহয় ছাৰ, মই গমেই নাপাওঁ। তাৰপাছত নগাঁও গৈছো, কৰ ডাক্তৰৰ ওচৰত গৈছো, কৰ ডাক্তৰে কোনো ৰোগ তেখেতে পোৱা নাই। চকুতো একো হোৱা নাই, ঠিকেই আছে। মানে লাহে লাহে চকু মানে বেছি হৈ আছে। স্বামীৰ মৃত্যু হোৱাৰ পাছতে তিনি অন্ধ সন্তানক পোহপাল দিবলৈ এতিয়া অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে মহিলাগৰাকী। তিনি সন্তানৰ ভৱিষ্যতক লৈও দিনে ৰাতি এতিয়া চিন্তা কৰিব লগা হৈছে মাতৃয়ে। মাতৃয়ে বিদ্যালয়ত ৰান্ধনি কাম কৰাৰ বিনিময়ত পায় মাত্ৰ ১০০০ টকা। সেয়াও ২ বা ৩ মাহৰ অন্ততহে পায়। চুবুৰীয়া লোকেও কিছু সহায় কৰি আহিছে বুলিও মহিলাগৰাকীয়ে জানিবলৈ দিছে। জন্মৰ পৰা হোৱা নাই, জন্মৰ ৮-৯ বছৰ পিছত এনেকুৱা হৈছে। একেবাৰেই নেদেখে। এতিয়া তিনিটা ল'ৰা ছোৱালী মই তেনেকা লৈ চলো, চলাৰো অক্ষম, অৰ্থ সম্পদো নাই। তেখেতৰ দেউতাও ঢুকাল। খোৱাৰ মানে বহুত মোৰ অসুবিধা। ৰান্ধনী স্কুলত মই এটা ৰান্ধনী কাম কৰি এই ল'ৰা ছোৱালী বিলাক লৈ মই খাই আছো। মোৰ ৰাইজেও মোক দেখি আছে, মোৰ পৰিয়ালে, তেখেতৰ বাবা দেউতা মোৰ পিছতেই মানে মোৰ পৰিয়ালে চাই আছে, দেখি আছে, আশপাশী মানুহে দেখি আছে। মোৰ চলাটো মানে বহুত অক্ষম হৈ আছে। মই কেনেকা চলো, মই কেনেকা কি কৰো? মই এটা মাইকী মানুহ, তিনিটা ল'ৰা ছোৱালী মোৰ ওপৰত খোৱা পিন্ধা কাপোৰ কানি লোকে দি আছে, মই কিনিব নোৱাৰো, এটা কাপোৰো কিনিব নোৱাৰো। ঈদ আহিছে, কেনেকা মই কি কৰো? তেখেতৰ খোৱা পিছত কেনেকা কি লাগে মই একো কৰিব নোৱাৰো। ল'ৰাটো ডাঙৰ হৈছে, এতিয়া ল'ৰাটো সুধি আছে মানুহৰ লগত বিয়া শাদী কৰাব লাগে। মইতো আৰু চিন্তা কৰি মই কেনেকে ল'ৰাটো বিয়া শাদী মই কৰাম? তেখেতৰ দেউতাও ঢুকাল, মই যদি মৰি যাওঁ ছোৱালী বিলাক কেনেকে দেখিব, কোনে চাব, কোনে কি কৰিব? মই আহ্বান জনাইছো চৰকাৰক, ল'ৰা ছোৱালী বিলাকো চিকিৎসা কৰিবৰ কাৰণে। তেখেতে কি কৰিব, মই কেনেকে চিকিৎসা কৰিম, মই খুৱাম না চিকিৎসা কৰিম? তেখেতৰ চিকিৎসা চৰকাৰে কি ব্যৱস্থা লয়, ৰাইজে কি ব্যৱস্থা কৰে এইটো কৰক। আৰু খোৱাৰ কি ব্যৱস্থা আছে তেখেতে কি কৰিব কৰক, মই এইটোই আহ্বান জনাইছো। আপোনালোকৰ একাউণ্ট নম্বৰ আছে, যদি কোনোবাই সহায় কৰে একাউণ্ট নম্বৰ আছে? একাউণ্ট নম্বৰ আছে, একাউণ্ট নম্বৰ আছে। তেখেতৰ আধাৰ কাৰ্ড, পান কাৰ্ড যিখিনি আছে মই গোটেইকেইটা মই কৰিছো। তেখেতৰ দেউতাও মানে একদম চিধা মানুহ আছিল। এক বছৰ পুৰা ১ বছৰ হ'ল, দেউতাও নাই। অকলে চলি আছো। মই স্কুলত ৰান্ধি আছো, ১০০০ কৰি টকা পাওঁ। ৩ মাহ হৈ গ'ল, ৪ মাহ হৈ গ'ল, মই টকাও নাপাওঁ। ৩ মাহ, ৫ মাহ, ৪ মাহ হ'ল পিছতে মানে ১০০০ কৰি টকা দিয়ে। ১০০০ টকাই ছোৱালী বিলাক, তিনিটা ল'ৰা ছোৱালী লৈ মই কেনেকা চলো? কিন্তু মই চৰকাৰৰ ওপৰত মই আহ্বান জনাইছো, চৰকাৰে কি কৰে, কি কৰিব? আমাৰ ইমানটো দাদা
মোৰ চচুলৰ ল'ৰা ছোৱালীৰ কি আহ্বান কৰিব, কি কৰিব নকৰিব, এইটো সি কৰিব। মই চৰকাৰৰ আহ্বান কৰিছো। এতিয়া নিৰুপায় হৈ মাতৃয়ে 3 সন্তানৰ উপযুক্ত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীক বিচাৰিছে এতিয়া সহায়ৰ হাত। এপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মামা সম্বোধন কৰি অন্ধ যুৱতীগৰাকীও সহায় বিচাৰিছে। হিমন্ত মামা টানাটা আপন করতেছি আঙ্গার চোখে চিকিৎসাটা করে দিব মামা, আর আঙ্গার চলবার একটু সুবিধা করে দিব। আমরা গরিব মানুষ, আঙ্গার চলবার কোনো না, আঙ্গার আপা নাই, মরে গেছে 1 বছর হয়েছে। তো হিমন্ত মামা টানাটা আহ্বান করতেছি আঙ্গার একটু সুখ সুবিধা করে দিব। আর আমরা বিরাট কষ্ট হইতেছি, আঙ্গার আর কি সহায়তা করতেছে। আঙ্গার আম্মা একটা রান্নার কাম করে 1000 টাকা মাস আঙ্গার না, আমরা সারা বছর মানুষটা খাই, মানুষটা হিন্দি মানুষটা চলাইতেছে। না হিমন্ত মামা যদি আঙ্গার দিত তো একটা খুব ভালো হইতো। আঙ্গার বিরাট কষ্ট হইতেছে, অসুবিধা হইতেছে খাওয়া লওয়া। আর আঙ্গার চোখে চিকিৎসাটা যদি মামা করে দিত খুব একটা ভালো হইতো। আঙ্গার একটা বড় পাইন সেরি নাই, চিকিৎসা করবো যে খাওয়াই বোঝে। আঙ্গার বাইরেও চোখের কুয়ার নাই, যে হেন চোখে আমরা 3 জন আমরা ভাই বোন, এরকম চোখের অসুবিধা। আঙ্গার বিরাট কষ্ট হইতেছে, অসুবিধা হইতেছে আঙ্গার। এই অসহায় পৰিয়ালটোৰ বিননি এতিয়া চৰকাৰে শুনিবনে? আপুনিও ইচ্ছা কৰিলে 9954836980 নম্বৰত পোনপটীয়াকৈ সহায় কৰিব পাৰে এই দুৰ্ভগীয়া পৰিয়ালটোক। ভিডিঅ'টো চাই আপোনালোকে মতামত জনাওক আমাৰ কমেণ্ট ছেকশ্যনত, আৰু চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম, মই ৰাণা গগৈ।